অসুবিধা বিৰাট পৰিছোঁ। পানী হৈ গৈছে, পানীৰ অসুবিধা থাকিব নোৱাৰা হৈছোঁ ঘৰত। পানীৰ মাজত কেনেকুৱা থাকিম আমি? ঘৰৰ ভিতৰত পানী ঘৰৰ ভিতৰত পানী হৈছে, আমি থাকিব নোৱাৰা হৈছোঁ। ইয়াৰ যি পানীসমূহ ওলাই যোৱা ৰাস্তা নাই ইয়াতে, পানী ওলাই যোৱা ৰাস্তা নাই ইয়াতে। প্ৰত্যেক বছৰে ইয়াতে পানী হয়। এনেকুৱা অসুবিধা আমাৰ আছে। এনেকুৱা অসুবিধা যদি সদায় হৈ থাকে আমি কেনেকুৱা থাকিম? ইমান দিগদাৰ, চাওকচোন এজন গেছ চেছ নাই, ভাত খাবলৈ চাউল নাই, কেনেকুৱা কৰিম আমি? এনেকুৱা পানীত ওলাইও যাব নোৱাৰোঁ, কাম কৰিবও নোৱাৰোঁ। কেনেকৈ চাৰিওফালে আমাৰ অসুবিধা। ল'ৰা ছোৱালী স্কুল যাব, এইটোৱে অসুবিধা আমাৰ। এনেকুৱাতে কেনেকুৱা যাব ল'ৰা ছোৱালী? এইকেইটা স্কুলত যোৱাই নাই আজি কিমান দিনৰ পৰা। পানী কালি পৰহি হৈয়ে আছে। কিমান দিন ধৰি পানী আছে? আজি হ'লে 4-5 দিনমান হ'ল পানী। তো এনেকুৱা অসুবিধা থাকিলে কেনেকুৱা যাব ল'ৰা ছোৱালী? চাৰিওফালে আমাৰ বহুত অসুবিধা হৈ আছে। অলপতো কষ্ট হৈছে মানুহৰ। এই পথছোৱা কিন্তু সদায় পানীৰ কবলত থাকে। পানী থাকে, বৰষুণ পৰিলে পানী থাকে ইয়াতে। বৰষুণ পৰিলে মানে ইয়াতে মানে এনেকুৱা হয়, 1 ভৰিমান পানী হৈ যায়। একচুৱেলি মানে এই ড্ৰেইনৰ ব্যৱস্থাটো বতৰত একেবাৰে বেয়া। এই ড্ৰেইনৰ ব্যৱস্থা যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে এই অৱস্থা থাকিবই। যাতায়াত কৰাৰ ক্ষেত্ৰত হয়, বহুত অসুবিধা হৈছে। এনেকৈ মানুহ বহুত প্ৰব্লেমত পৰে। হয়, আৰু কোনোবা হয়তো এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। তো এইবিলাক আছে, পৌৰসভাই এইবিলাক গুৰুত্ব দিব লাগে। আচলতে যি কৃত্ৰিম বান, নেপেৰা বৰষুণ, আচলতে এই যি চহৰখনৰ পানীসমূহ ওলাই যোৱা ব্যৱস্থা নাই। হয়, নাই। আৰু যধে মধে এই আগতে যিটো চাইডেদি ধৰক পানীবিলাক মানে ওলাই গৈছিল, সেইবিলাক চব মানুহে ঘৰ বাৰী বান্ধি পেলাই এইবিলাক মানে বন্ধ কৰি দিছে, যাৰ কাৰণে পানীবিলাক জমা হৈ থাকিব। ধন্যবাদ জনাই